এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণত আমি এটা দুখৰ বতৰা সন্দৰ্ভত আলোচনা কৰি আছোঁ। আপোনালোকে গম পায় যে বিপিন ৰাৱত CDS বিপিন ৰাৱত নিহত হৈছে আৰু হেলিকপ্টাৰ দুৰ্ঘটনাত তেখেতৰ মৃত্যু হৈছে, তেখেতৰ পত্নীৰ মৃত্যু হৈছে, কেইবাগৰাকী বিষয়াৰ মৃত্যু হৈছে, আছিল 14 গৰাকী ক্ৰু মেম্বাৰ্ছ আছিল, তাৰে ভিতৰত 5 গৰাকী আৰু বাকীসকল আছিল যাত্ৰী 9 গৰাকী। গতিকে এই 9 গৰাকী বিপিন ৰাৱতক ধৰি আছিল 9 গৰাকী, বাকী 5 গৰাকী হেলিকপ্টাৰৰ ইউনিট আছিল। কিন্তু তাৰ পৰৱৰ্তী সময়ত যিবোৰ খবৰ আহিল যে চুল্লুৰৰ পৰা উৰা মৰাৰ কিছু সময়ৰ পিছতে এই দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু মাত্ৰ 5 মিনিটমান যদি তেওঁলোকে উৰণ অব্যাহত ৰাখিবলৈ সক্ষম হ'লহেঁতেন, তেওঁলোকে সুকলমে ৱেলিংটনৰ আৰ্মি যি ষ্টাফ কলেজ আছে তাত তেওঁলোকে গৈ তেওঁলোকে অৱতৰণ কৰিবলৈ সক্ষম হ'লহেঁতেন। এনেধৰণৰ কথা বতৰাবোৰ চলিছে, কিন্তু সকলো হেঁতেনৰ মাজত থাকিল। গতিকে নিয়তিৰ পৰিহাস বুলি সকলোৱে উল্লেখ কৰিছে। আজি দেশে এগৰাকী সুপুত্ৰক হেৰুৱাইছে বুলি ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰিছে আৰু প্ৰথমগৰাকী CDS, এই কথাখিনি আপোনালোকে জানে। গতিকে তেখেতৰ মৃত্যুত সমগ্ৰ দেশ আজি ম্ৰিয়মান শোকাহত। গতিকে কোন আছিল এইগৰাকী জেনেৰেল বিপিন ৰাৱত? আমাৰ সতীৰ্থ মানস প্ৰতিমে এখন প্ৰতিবেদন যুগুত কৰিছে বিপিন ৰাৱত সন্দৰ্ভত, আৰু তেখেত কোন আছিল, কি আছিল, কেনেধৰণৰ তেওঁৰ যাত্ৰা আছিল সামৰিক ক্ষেত্ৰখনত, এই প্ৰতিবেদনত মানসৰ জৰিয়তে দেখুৱাব খুজিছোঁ। উত্তৰাখণ্ডৰ পাউৰিত 1958 চনৰ 16 মাৰ্চত জন্ম হয় বিপিন ৰাৱতৰ। হিন্দু গাৰৱালী ৰাজপুত পৰিয়ালৰ সন্তান ৰাৱত। পিতৃ লক্ষ্মণ সিং ৰাৱত আছিল ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল। দেৰাডুন আৰু চিমলাত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল ৰাৱতে। তাৰ পিছত খাদকাছাৰ নেশ্যনেল ডিফেন্স একাডেমীত যোগদান কৰে। পৰৱৰ্তী পৰ্যায়ত দেৰাডুনৰ ইণ্ডিয়ান মিলিটাৰী একাডেমীত ভৰ্তি হয়। তাতে লাভ কৰে স্বৰ্ড অফ অনাৰ সন্মান। ৱেলিংটনৰ ডিফেন্স ছাৰ্ভিচ ষ্টাফ কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ ৰাৱতৰ। মিৰাটৰ চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰে বিপিন ৰাৱতে। কৰ্মজীৱনৰ আৰম্ভণিতে একাদশ গোৰ্খা ৰাইফলছৰ 5ম বেটেলিয়নত 1978 চনৰ 16 ডিচেম্বৰত যোগদান ৰাৱতৰ। একেটা ইউনিটত ৰাৱতৰ পিতৃয়েও সেৱা আগবঢ়াইছিল। অতি উচ্চতাৰ যুদ্ধ কৌশলত পাৰ্গত আছিল ৰাৱত। প্ৰায় 10 বছৰ ধৰি উগ্ৰপন্থী বিৰোধী অভিযানৰ নেতৃত্ব দিছিল সুদক্ষ বিপিন ৰাৱতে। পৰৱৰ্তী পৰ্যায়ত জম্মু কাশ্মীৰত মেজৰ হিচাপে যোগদান। একাদশ গোৰ্খা ৰাইফলছৰ 5ম বেটেলিয়নৰ কৰ্ণেল নিযুক্ত হয় বিপিন ৰাৱত। তাৰ পিছত কিবিথুৰ LACত গধুৰ দায়িত্ব পালন। ব্ৰিগেডিয়াৰ পদলৈ পদোন্নতিৰ পাছত চপুৰাৰ ৰাষ্ট্ৰীয় ৰাইফলছৰ দায়িত্ব পালন ৰাৱতৰ। সেই সময়তে কংগৰ বিশেষ অভিযানতো অংশগ্ৰহণ ৰাৱতৰ। সেই অভিযানত বিশেষ পাৰদৰ্শিতাৰ বাবে দুবাৰকৈ তেওঁ পুৰস্কৃত হৈছিল। মেজৰ জেনেৰেল হিচাপে পদোন্নতিৰ পাছত উৰিৰ 19th ইনফেণ্ট্ৰি ডিভিজনৰ দায়িত্বত নিয়োজিত হয় ৰাৱত। পৰৱৰ্তী পৰ্যায়ত লেফটেনেণ্ট জেনেৰেল হিচাপে ডিমাপুৰৰ 3rd কৰ্পছৰ মুখ্য কাৰ্যালয় আৰু পুনেৰ ছাউদাৰ্ণ আৰ্মীৰ দায়িত্ব চম্ভালে ৰাৱতে। ইষ্টাৰ্ণ কমাণ্ডৰ মেজৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰাৱতে। 2016 চনৰ 1 জানুৱাৰীত ছাউদাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ হিচাপে পদোন্নতি লাভ কৰে। তাৰ কিছুদিন পিছতে 2016 চনৰ 1 ছেপ্টেম্বৰত ভাৰতীয় সেনাবাহিনীৰ ভাইচ চিফ হিচাপে নিযুক্তি পায়। পৰৱৰ্তী পৰ্যায়ত 2016 চনৰ 31 ডিচেম্বৰত জেনেৰেল দলবীৰ সিং সুহাগৰ অৱসৰৰ পাছত দেশৰ 26তম সেনা প্ৰধান হিচাপে স্থলাভিষিক্ত হয় বিপিন ৰাৱত। 2019 চনৰ 30 ডিচেম্বৰত চিফ অৱ ডিফেন্স ষ্টাফ হিচাপে নিযুক্ত আৰু সেই পদবীত 2020 চনৰ 1 জানুৱাৰীৰ পৰা দেশৰ প্ৰথমজন CDS হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল ৰাৱতে। কৰ্মক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে 40 বছৰীয়া কৰ্মজীৱনত একাধিক মেডেলেৰে সন্মানিত হৈছে ৰাৱত। উৎকৃষ্ট আৰু সাহসিক সেৱাৰ বাবে পৰম বিশিষ্ট সেৱা মেডেল, উত্তম যুদ্ধ সেৱা মেডেল, অতি বিশিষ্ট সেৱা মেডেল, যুদ্ধ সেৱা মেডেল, সেনা মেডেল, বিশিষ্ট সেৱা মেডেলেৰে বিভূষিত হৈছে বিপিন ৰাৱত। চীন আৰু পাকিস্তানৰ বিৰুদ্ধে ৰাৱতৰ আগ্ৰাসী মনোভাৱৰ বাবেও দেশজুৰি চৰ্চাত আছিল দেশৰ CDS গৰাকী। 1987 চনত চীনৰ সেনাবাহিনীৰ বিৰুদ্ধে সমড্ৰংছু ভেলীত অতি সাহসিকতাৰে যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হৈছিল বিপিন ৰাৱত। নেপলছ আৰ্মীৰ অবৈতনিক জেনেৰেল হিচাপেও সন্মানিত হৈছে বিপিন ৰাৱত। নিউজ ডেস্ক ND24। গতিকে এয়া আছিল জেনেৰেল বিপিন ৰাৱতৰ তেওঁৰ
যি ভাৰতীয় সেনাবাহিনী তেখেতৰ যি পৰিক্ৰমা দীৰ্ঘদিনীয়া পৰিক্ৰমা তাৰ সেই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন আজি আকৌ কৈছোঁ যে দেশ শোকাহত মই আকৌ এবাৰ যিহেতু আমাৰ মাজত উপস্থিত আছে প্ৰণৱ ভৰালী ডাঙৰীয়া তেখেত অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল আৰু তেখেত এভিয়েশ্যন কৰৰ যিহেতু সঞ্চালক প্ৰধান হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ এতিয়া কথাটো হ'ল যে কেতবোৰ বিষয় চৰ্চালৈ আহিছে তাৰ ভিতৰত অন্যতম হৈছে যে এই জ্বলনশীল সামগ্ৰী থাকিবই যিবোৰ ফ্লাইং মেচিন থাকে তাত জ্বলনশীল সামগ্ৰী থাকিব ইন্ধনেই হওক বা লুব্ৰিকেণ্ট হওক যিয়ে নহওক এতিয়া আমি দুই এটা এনেধৰণৰ ভিডিঅ' আমালৈ আহিছে প্ৰেৰণ কৰিছে আমাৰ সতীৰ্থসকলে যে এনেধৰণৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল গতিকে কেইবাটাও মই কৈছোঁ যে অগ্নিপিণ্ড খহি পৰা তাৰ স্থানীয় লোকে প্ৰত্যক্ষ কৰিছে অৰ্থাৎ ওপৰতেই তেখেতে কোৱাৰ দৰে হুৰমুৰকৈ ঠিক তলত গৈ লেণ্ড কৰিব বিচাৰিছে তাতোতকৈ ডাঙৰ কথাটো হৈছে যিবোৰ খবৰ আহি আছে এই মুহূৰ্তত নতুন খবৰবোৰ এনেধৰণৰ যে ওপৰৰ পৰাই কুমাৰ নামৰ যিগৰাকী ব্যক্তিৰ কথা আমি উল্লেখ কৰিছোঁ তেওঁৰ উদ্ধৃতিৰে উল্লেখ কৰিব খুজিছোঁ তেখেতে দেখিছিল যে প্ৰত্যক্ষ কৰিছিল যে তাৰ পৰা অগ্নিপিণ্ড আকাৰে লেলিখান শিখা এনেধৰণে পৰিছে আৰু ব্যক্তি জপিয়াই দিয়া পৰ্যন্ত তেওঁলোকে উফৰি আহি পৰাও দেখিছে তাৰপিছত হেলিকপ্টাৰখন যিহেতু আহি সেই জ্বলন্ত অৱস্থাতে আহি গছ বননি ভাঙি ডাঙৰ গছ এজোপা ভাঙি সেই তাৰ তলত মানুহ সোমাল তাৰ ধ্বংসস্তূপৰ তলতো মানুহ থাকিল গতিকে এই জ্বলনশীল সামগ্ৰীসমূহ থাকে বহুতৰ মনত প্ৰশ্ন আমাৰো প্ৰশ্ন আমি নাজানো কাৰণে সুধিছোঁ মই যিকেইবাৰ গৈছোঁ তাত ধৰি লওক মই তাত আছোঁ কিবা এটা দুৰ্ঘটনাৰ কাৰণে সাজু হৈ ময়ো যোৱা নাই আন ব্যক্তি সকলো যোৱা নাই গতিকে তাত সাধাৰণতে কি হয় যে আমি তাত পেৰাচুট হওক বা আমি যদি কওঁ ফায়াৰ প্ৰটেকশ্যন জেকেট বা ইত্যাদিৰ তাত আমি কোনো ধৰণৰ ব্যৱস্থাৰ কথা আমি সোধাও নাই আজিলৈ দেখাও নাই আৰু সেইটো নিজস্ব অভিজ্ঞতাও নাই মই আপোনালোকক সুধিব খুজিছোঁ সেই ধৰণৰ জ্বলনশীল সামগ্ৰী যিহেতু ভৰপূৰ হৈ থাকে তাত সেই ব্যৱস্থাবোৰ পেৰাচুট বা এনেধৰণৰ VVIPৰ ক্ষেত্ৰত পেৰাচুট হওক বা আমি যিটো কৈছোঁ যে ফায়াৰ প্ৰটেকশ্যন জেকেট হওক অগ্নি যদি আমি হেৰি কৰিব পাৰোঁ বিশেষকৈ এই ব্যৱস্থাটো তাত নাথাকে নেকি বা সেই কথাখিনি সন্দৰ্ভত অকণমান অৱগত হ'ব খুজিছোঁ যিহেতুকে এই প্ৰশ্নটো উত্তৰ দিয়াৰ আগতে মই এষাৰ কথা ক'ব পাৰোঁ নে হয় পাৰে এই মাত্ৰকে যেন বিপিন ৰাৱতৰ জীৱনৰ ওপৰত আপুনি দেখুৱালে তাত মই এষাৰ কথা মোৰ ব্যক্তিগত মোৰ এটা অনুভৱ আছে এইটো বিষয়ে ক'ব খুজিছোঁ হয় কওক এইগৰাকী ব্যক্তি সঁচাকৈ বহুত সাহসী ব্যক্তি আছিলে আৰু সম্পূৰ্ণভাৱে তেওঁ চিনচিয়াৰ আৰু ডেডিকেটেড মানুহ আছিলে মই তেখেতৰ এটা ঘটনা কওঁ যেতিয়া 3 ক'ৰত ডিমাপুৰত তেখেত GOC হৈ আছিলে ফেব্ৰুৱাৰী 2015 চনৰ ঘটনা এদিন ৰাতিপুৱা তেওঁ আন এঠাইলৈ মিটিঙৰ কাৰণে যাব লাগে গতিকে আমাৰ তাতে এটা আৰ্মি এভিয়েশ্যনৰ ইউনিট আছে তাত চিতা হেলিকপ্টাৰ আছে চিতা হেলিকপ্টাৰ ছিংগল ইঞ্জিন হেলিকপ্টাৰ আৰু সেই চিতা হেলিকপ্টাৰে তেওঁ যাব 8টা বজাত ফ্লাইট গতিকে 8টা বজাত তেওঁ আহি বহিলে হেলিকপ্টাৰ আৰম্ভ কৰি টেক অফ কৰিলে ঠিক টেক অফ কৰাৰ লগে লগে এই ছিংগল ইঞ্জিন হেলিকপ্টাৰবিলাক কি হয় যে যেতিয়া হোভাৰত থাকে আৰু হোভাৰৰ পৰা ফৰৱাৰ্ড ফ্লাইটত মাজত এই ট্ৰানজিশ্যন কৰে সেইখিনি সময়ত বিৰাট এটা ক্ৰিটিকেল ফেজ অফ ফ্লাইটত থাকে আৰু সেইখিনি সময়ত হাইটটো সাফিচিয়েণ্ট ওপৰত থাকে ইমান ওপৰতো নাথাকে যে তাৰ পৰা বেলেগ কিবা ধৰণে তললৈ নামি আহিব পাৰিব আৰু স্পীডটো অলপমান আছে কিন্তু ইমান বেছিকেও নাই যে বেলেগ কিবা এটা কৰি পেলাই এখন ৰখাব পাৰিব গতিকে টেকনিক্যালি সেই এটা হাইট স্পীড কম্বিনেশ্যন আছে এপ্ৰক্সিমেট 35 নটছ স্পীড ফৰৱাৰ্ড স্পীড আৰু হাইট এবাউট 60 ফিট এইটোক ডেড মেন কাৰ্ভ বুলি কয় ডেড মেন কাৰ্ভ মানে ইয়াত যদি কিবা ইঞ্জিন ফেইলিয়ৰ বা কিবা তেনেকুৱা ধৰণৰ ঘটনা ঘটে তেনেহ'লে বাচি যোৱাৰ আৰু মানে সম্ভাৱনা নাই ঠিক সেই কাৰ্ভৰ ভিতৰত থাকোঁতেই তেওঁৰ ইঞ্জিন ফেইলিয়ৰ হ'ল আৰু হেলিকপ্টাৰখন আহি পেলাই মাটিত পৰিলে আৰু পৰিছে এনেকুৱা এঠাইত পৰিছে যে ৰানৱে য'ত শেষ হৈছেগৈ আৰু এইটো এনেও অকণমান মাত্ৰ হেলিকপ্টাৰৰ কাৰণে ছুটি ৰানৱে আৰু একদম ৰানৱে শেষত এটা ডাঙৰ খাৱৈ
যদি সেইডোখৰ নৰখি আৰু 10 ফিট আগলৈ যায় খাৱৈত পৰি যায় কিন্তু সেই খাৱৈৰ আগতে সেই হেলিকপ্টাৰখন পৰি তাতে ৰখিলে আৰু ইমান ভাগ্য ভাল মানুহজনৰ যে এই ডেড মেন কাৰ্ভৰ পৰা পৰাৰ পিছতো তেওঁৰ একো ক্ষতি নহ'ল আৰু পাইলট কো পাইলট কাৰো একো ক্ষতি নহ'ল ইয়াৰ আগৰখিনি শুনক তেওঁ হেলিকপ্টাৰৰ পৰা ওলাই সবতকৈ প্ৰথমতে সুধিছে পাইলট ঠিকে আছে নে কৈছে অঁ ছাৰ ঠিকে আছোঁ কো পাইলট ঠিকে আছে নে বোলে অঁ ছাৰ ঠিকে আছোঁ তাৰপিছত তেওঁ নিজৰ চাই পেলাই যে ঠিক চব আছে তাৰপিছতে তেতিয়ালৈকে বাকীবিলাক মানুহ দৌৰি আহি পেলাই সেইডোখৰ পালেহি তেওঁ ঘূৰি পেলাই সবতকৈ প্ৰথমতে কি প্ৰশ্ন সুধিছে জানে তেওঁ কৈছে মোৰ ষ্টেণ্ড বাই হেলিকপ্টাৰ ক'ত তাৰমানে তেওঁ ক'ৰবাত যাব লগা হ'লে আৰু এখন ষ্টেণ্ড বাই থাকেতো যে কি কাৰণে যে তেওঁ মিটিঙলৈ যাব লগা আছে এই মাত্ৰকে ষ্টেণ্ড বাই হেলিকপ্টাৰ বহি যাব লগে লগে আন ক্ৰুৱে ষ্টেণ্ড বাই হেলিকপ্টাৰত বহাই পেলাই তেওঁক লৈ গ'ল ভাবকচোন এটা এই মাত্ৰকে এনেকুৱা ডাঙৰ দুৰ্ঘটনা হৈছে যে সেনেকুৱা দুৰ্ঘটনাৰ পৰা ওলোৱা বেছিভাগ মানুহে বোধকৰো ক'ব যে মই আৰু কাণত ধৰিছোঁ আগলৈ কেতিয়াও হেলিকপ্টাৰত নবহোঁ বহিলেও ছিংগুল ইঞ্জিন হেলিকপ্টাৰত কেতিয়াও নবহোঁ আৰু তেখেতে কি কৰিছে যে মোৰ ষ্টেণ্ড বাই হেলিকপ্টাৰ ক'ত তাত বহি পেলাই নিজৰ কাৰ্যালয় ওলাই গৈছে ইমান সাহসী এজন তেখেত ব্যক্তি আছিল সেইটো হয়তো আমাৰ নিচিনা বহুত কম মানুহেই জানে আৰু ঘটনাটো মই এইটো ভাবিলোঁ যে তেখেতৰ যিহেতু আজি উল্লেখ কৰাটো আপুনি সুধিছে যে জ্বলন্ত যিটো দেখিছে সবতকৈ প্ৰথমতে যে হেলিকপ্টাৰ কিহেৰে চলে সেইটো ইন্ধন হৈছে এভিয়েশ্যন টাৰ্বাইন ফিউল ATF টো কি বস্তু ATF টো ৰিফাইণ্ড কেৰাচিনটোক যদি খুব বেছি ৰিফাইন কৰে নহয় তেতিয়াহ'লে ATF হয় আৰু যিহেতুকে এইটো এটা খুব ৰিফাইন বস্তু গতিকে তাৰ মানে জ্বলন্ত বা জ্বলিব পৰা যিটো প্ৰপাৰ্টি আছে সেইটো পেট্ৰলৰ নিচিনাই গতিকে পেট্ৰল যিমান সোনকালে জুই লাগিব প্ৰায় সিমানখিনি সময়তে ATFতো জুই লাগিব গতিকে যদি ATF ইন ফ্লাইট কিবা এটা কাৰণে জুই লাগিছিলে তেনেহ'লে তেনেকুৱা ধৰণৰ জুই অতি সোনকালে চাৰিওপিনে বিয়পি যোৱাৰ আশংকা আছে কিন্তু হেলিকপ্টাৰৰ ভিতৰতো বহুত ধৰণৰ ফায়াৰ এক্সটিংগুইশ্বাৰ সিস্টেম আছে একটো ইনবিল্ট সিস্টেমো আছে আৰু তাৰোপৰিও হেলিকপ্টাৰৰ ভিতৰত ফায়াৰ এক্সটিংগুইশ্বাৰো থাকে গতিকে যদি তেনেকুৱা কিবা হৈছিলে হয়তো তেনেকুৱা আৰু এখন VIP হেলিকপ্টাৰ গতিকে বেষ্ট কোৱালিটি ফায়াৰ এক্সটিংগুইশ্বাৰ আছিল নিশ্চয় আৰু সেইবিলাক নিশ্চয় ব্যৱহাৰ হৈছিলে যদি তেনেকুৱা কিবা এটা হৈছিলে তথাপিতো আশংকা কৰিব পাৰি যদি ওপৰৰ পৰা কোনোবাই সঁচাকৈ আপুনি দেখাৰ নিচিনাকৈ কোৱাৰ নিচিনাকৈ দেখিছিলে যে ওপৰতে জুই লগা তেনেকুৱা অগ্নিপিণ্ড ওপৰৰ পৰা সৰি পৰিছে তেনেহ'লে তেনেকুৱা হ'ব পাৰে কিন্তু এইটো এটা মাত্ৰ এটা আশংকা যেতিয়ালৈকে এই কথাটো আচলতে ওলাই নপৰে তেতিয়ালৈকে ইয়াৰ আগৰ ইনভেষ্টিগেশ্যনখিনি কেনেধৰণে যাব ইন এনি কেছ ইনভেষ্টিগেশ্যনত এইবিলাক সব এংগল কাভাৰ হ'বই হ'ব কিন্তু এনেকৈ জুই লগা সম্ভাৱনাটো আছেনে নাই অকল সেইটো প্ৰশ্ন যদি সোধে যে টেকনিকেলি ATFত জুই লাগিব পাৰে নে নোৱাৰে টেকনিকেলি ATFতো জুই লাগিব পাৰে সেইটো এটা মই সুধিছিলোঁ যে তাত আপুনি ক'লে যে ফায়াৰ এক্সটিংগুইশ্বাৰৰ পৰা আদি কৰি অগ্নি নিৰ্বাপনৰ সঁজুলিৰ পৰা আদি কৰি মই কৈছোঁ যে পোছাক বা পেৰাচুট এই ব্যৱস্থাটো এনে ধৰণৰ নহয় হেলিকপ্টাৰ হওক বা এই নৰ্মেল পেছেঞ্জাৰ প্লেনে হওক ক'তো পেৰাচুট কেৰি নকৰে এতিয়া যদি সাগৰৰ ওপৰেদি মানে উৰিব লগা হয় তেনেহ'লে কিছুমান ফ্লোটেশ্যন গিয়াৰ তাত প্ৰভিজন থাকে যে সেইটো ইণ্ডিভিজুৱেল যেনেকৈ হেৰি কমাৰ্চিয়েল ফ্লাইটত গ'লে আপুনি এইটো এনাউন্স কৰে নহয় ফ্লোটেশ্যন এইটো আছে এইটো ডিঙিত পিন্ধি ল'ব লাগে টান মাৰি দিলে সেই ঠিক তেনেকুৱা ধৰণৰ ফ্লোটেশ্যন গিয়াৰৰ ব্যৱস্থা আছে কিন্তু এই পেৰাচুটৰ ব্যৱস্থা নাই তাৰোপৰি ফাইটাৰ প্লেন আৰু হেলিকপ্টাৰৰ মাজত এটা পাৰ্থক্য আছে ফাইটাৰ প্লেনত পাইলটৰ কাৰণে এটা ইজেকশ্যন চিট থাকে
তাৰ লগত পেৰাচুট থাকে কিন্তু হেলিকপ্টাৰৰ কাৰণে ইজেকশ্যন সিট বা পেৰাচুট নাথাকে ইজেকশ্যন সিট এই কাৰণে নাথাকে কাৰণ ওপৰটো ৰোটৰটো এনেও ঘূৰি আছে তলৰ পৰা যদি সিটটো এনেকৈ ইজেক্ট কৰি দিয়ে তেনেহ'লে ৰোটৰত লাগি এনেও মৃত্যু হ'ব গতিকে কোনো পৃথিৱীৰ কোনো হেলিকপ্টাৰতে এই ইজেকশ্যন সিট সিস্টেম নাই আৰু পেৰাচুটৰ সিস্টেম নাই পেছেঞ্জাৰৰ কাৰণেও মই জনামতে পৃথিৱীত কোনো সেইটোৱে আমি যিহেতু নাজানো আৰু বহুতে হয়তো এই প্ৰসংগসমূহক লৈ আলোচনা বিলোচনা কৰিব পাৰে গতিকে সেই প্ৰসংগটো উত্থাপন কৰিলোঁ যাতে মানুহে বিষয়টো সন্দৰ্ভত স্পষ্ট হ'ব পাৰে আমাৰ প্ৰশ্ন সোধাৰ কাৰণো সেইটোৱে কাৰণ আমি যিহেতু কৈছোঁ যে সকলোৱে প্ৰশ্ন এইকাৰণে কৰিছে যে তেওঁ CDS প্ৰথমগৰাকী CDS এগৰাকী পাৰদৰ্শিতা দেখুওৱা এগৰাকী সেনা বিষয়া জেনেৰেল পদলৈ তেওঁ পদোন্নতি হৈছিল আৰু তেওঁ প্ৰথমগৰাকী CDS হিচাপে তেখেতক দায়িত্ব অৰ্পণ কৰা হৈছিল তেখেতৰ পৰিকল্পনাও বহুত আছিল আৰু শত্ৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে তেখেতৰ যিবোৰ ভূমিকা যিবোৰ নীতি এইখিনিয়ে বহুতকে আচলতে হতচকিত কৰি তুলিছিল বিশেষকৈ শত্ৰু ৰাষ্ট্ৰৰ কথা যদি আমি কওঁ গতিকে এই কথাবোৰ আছে আমি প্ৰতিবেদনত বহুখিনি কথা উল্লেখ কৰিছোঁ তেখেতৰ পাৰদৰ্শিতাৰ সন্দৰ্ভত তেখেতে যিখিনি বঁটা বাহন লাভ কৰিছে সেইখিনি কথা মেডেল ইত্যাদিৰ কথা আমি উল্লেখ কৰিছোঁ উচ্চ পৰ্যায়ৰ তদন্তৰ ঘোষণা যিহেতু এই দুৰ্ঘটনাৰ পিছত কৰা হৈছে ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা মই আকৌ এবাৰ ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ যে এতিয়া কথাটো হ'ল যে তেখেতৰ যিখিনি ভূমিকা বিগত সময়ছোৱাত চাৰ্জিকেল ষ্ট্ৰাইকৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কথা বতৰাৰ কথাও আজি আলোচনা হোৱাৰ প্ৰয়োজনীয়তা আছে আৰু সেইকাৰণেই আজি কৈছে যে এগৰাকী দুঃসাহসিক এগৰাকী বিষয়াক আজি আমি দেখে হেৰুৱাইছোঁ গতিকে সেয়েহে সকলোৱে আমিও কৈছোঁ যে বিদায় জেনেৰেল এনেধৰণে ক'বলগীয়া এটা দিন আহি পৰিলে আৰু তেখেতৰ এই বিয়োগ অকাল বিয়োগ বুলিয়েই কৈছে যদিও বা তেখেত সেনা প্ৰধান হিচাপে অৱসৰ লৈ নতুন দায়িত্বত নিয়োজিত হ'ল 63 বছৰ বয়স মাত্ৰ তথাপিতো তেখেতৰ আৰু কৰিবলগীয়া আছিল তেখেতৰ আৰু পৰিকল্পনা আছিল মিজোৰামলৈ আহি তেওঁ কেতবোৰ সমস্যা সমাধানৰ কথাও উল্লেখ কৰিছিল গতিকে এই বিষয়টোত বিপিন ৰাৱতৰ মৃত্যু কিমান ডাঙৰ ক্ষতি দেশৰ কাৰণে প্ৰথম কথা আপুনি ঠিকেই কৈছে তেওঁ কয়তে মানে দুঃসাহসিক আছিলে আৰু ষ্ট্ৰেট টকাৰ আছিলে কৈ দিছিলে আপুনি যদি চাই তেওঁ যিবোৰ ষ্টেটমেণ্ট ৰিচেণ্টলি দিছে আমাৰ বহুতে ডিছকাশ্যনত ক্ৰিটিচাইজ কৰে কি এজন তেওঁ CDSে কিয় পলিটিকেল টাইপ অফ ষ্টেটমেণ্ট দিছে বুলি হয় কিন্তু তেওঁ ব্লাণ্ট তেওঁ কৈ দিছে তেওঁ প্ৰথম ডাঙৰ কথা কৈছে চাইনা আমাৰ নম্বৰ 1 এনিমি সেইটো অপেনলি তেওঁ কোৱা আৰু তেওঁ যিধৰণে কৈছে বহুত ডিছকাশ্যন হৈছে চেনেলবোৰত তেওঁ এইটো কাম নহয় হি হেজ এক্সিডেণ্টেল লিমিট কিন্তু বল্ড এনাফ কৈছে তাৰ আগতে মাত্ৰ জৰ্জ ফাৰ্ণাণ্ডেজ যেতিয়া ডিফেন্স মিনিষ্টাৰ আছিলে তেওঁ কৈছে নম্বৰ 1 এনি বুলি তাৰ ছেকেণ্ডলি তেওঁ যিটো পাকিস্তান বা আফগানিস্তানৰ এটা সিচুৱেশ্যন যিখিনি ষ্টেটমেণ্ট দিছে ডেফিনেটলি খুব ষ্ট্ৰং ষ্টেটমেণ্ট দিছে সেইকাৰণে আমাৰ বহুতে মানে কৈছে ইমান তেওঁ ক'ব নালাগে উই শুড প্ৰিপেয়াৰ বাট হি ইজ বল্ড এণ্ড ভেৰি ষ্ট্ৰং ছেকেণ্ডলি 2-3টামান কাম কৰিছে ফাৰ্ষ্টলি আমাৰ কি হৈছে ডিফেন্স একুইজিশ্যন কৰোঁতে বহুত শ্ল' আৰ্মিক বস্তু লাগে নেভিক লাগে এয়াৰফ'ৰ্চত লাগে আমি বহুত প্লেন আছে প্ৰকিউৰমেণ্ট প্ৰচেছটো বহুত শ্ল' তেওঁ কিন্তু বহুত এক্সপিডাইট কৰিলে বহুতখিনি এতিয়া এই একুইজিশ্যন প্ৰচেছ বা ইয়াতে এটা মেনুফেকচাৰিং প্ৰচেছ এতিয়া ধৰ AK ৰাইফলছৰ আমাৰ ইণ্ডিয়াতে কৰিব তেওঁ বহুতখিনি কৈছে থাৰ্ড এণ্ড মষ্ট ইম্পৰ্টেণ্ট তেওঁ যিটো কৈছে যিটো এতিয়াও ডিবেট বা ডিছকাশ্যন হৈছে তেওঁ এটা কনচেপ্ট কৈছে থিয়েটাৰ কমাণ্ড কনচেপ্ট থিয়েটাৰ কমাণ্ড কনচেপ্ট হৈছে মই অকণ কৈ দিওঁ আমাৰ আৰ্মিৰ বেলেগ কমাণ্ড আছে ইষ্টাৰ্ণ কমাণ্ড নৰ্দাৰ্ণ কমাণ্ড এয়াৰফ'ৰ্চত এনেকৈ কমাণ্ড আছে নেভিত কমাণ্ড আছে তেওঁ কৈছে এনেকৈ নহয় আমি এটা ছিংগল কমাণ্ড ধৰ পাকিস্তানৰ এগেইনষ্টে এটা থিয়েটাৰ কমাণ্ড কৰিম নেভি এটা হ'ব আন্দামান নিকোবৰ চি ডমিনেটেড তাত নেভি কমাণ্ডটো নেভি হ'ব আৰ্মিও থাকিব এয়াৰফ'ৰ্চ থাকিব ঠিক তেনেকৈ চেণ্ট্ৰেল কমাণ্ড যিটো মেইনটেনেঞ্চৰ কিবা হ'ব এয়াৰফ'ৰ্চত থাকিব এনেকুৱা এটা কনচেপ্ট দিছে বহুত ডিছকাশ্যন হৈ আছে বহুতে ভাল পাইছে বহুতে বেয়া পাইছে কিন্তু এইটো বেছিভাগ কাণ্ট্ৰি আজিকালি এডপ্ট কৰিছে অতি শেহতীয়া কনচেপ্ট তেখেতৰ ফালৰ একেবাৰে শেহতীয়া কৰিছে চাইনাৰ যেনেকৈ থিয়েটাৰ কমাণ্ডটো আৰম্ভ কৰা 6-7 বছৰ বেছি হ'ল নেকি কিন্তু আমাৰ হোৱা নাছিলে বেলেগ বেলেগ কাৰণে হোৱা নাছিলে এইটো এতিয়া বহুতে ছাপৰ্ট কৰা নাই বহুতে বেলেগ কৰে বাট ইটছ এ ভেৰি নিউ কনচেপ্ট নভেজ কৰিছে এইটো আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ আমাৰ যিটো জইণ্টনেছ তেওঁক বনাইছে CDS জইণ্টনেছ আনিবৰ কাৰণে 3টা ছাৰ্ভিচৰ জইণ্টনেছ আৰু ডিফেন্স মিনিষ্ট্ৰীৰ লগত 1 পইণ্ট কণ্টেক্ট সেইখিনি কাৰণে CDSটো মেইন যিটো ৰিকমেণ্ডেশ্যন কৰিলে কাৰ্গিল ৰিভিউ কমিটিৰ পাছত তেওঁ সেইখিনি কৰাত আগবাঢ়িছিলে যথেষ্ট পাইছিলে আৰু এটা ভাল কথা কি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই
মিনিষ্ট্ৰী অফ ডিফেন্সে তেওঁক ছাপৰ্ট কৰিছিলে কিন্তু সেইকাৰণে আপুনি যদি চাই একুইজিশ্যন বস্তু ফটাফট কালি শ্বিপ এখন ইনগ্ৰেশ্যন হৈছে কালি এইটো আহিছে সেইটো আহিছে ডেটছ এ ভেৰি গুড থিং সেইখিনি আমি নেক্সটজনে বা গভৰ্ণমেণ্টে আমাক ডেফিনেটলি ছাপৰ্ট কৰি এইটো আগলৈ লৈ যাবলৈ হেল্প কৰিব আমি যদি সেইখিনি কৰিব পাৰোঁ তেখেতৰ কাৰণে আমি এটা ডাঙৰ শ্ৰদ্ধাঞ্জলি দেখুৱাই দিছে হ'ব পাৰে ঠিক আছে মই আকৌ এবাৰ দেৱানন্দ গোহাঁই ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ আমি বহুখিনি কথা পাতিছোঁ যে এতিয়া আমি উল্লেখ কৰিছোঁ যে হয় কিছুমান বিষয় যেতিয়া আমি তেখেতেও খুব সুন্দৰভাৱে স্পষ্টভাৱে ভঁৰালী ডাঙৰীয়াই উল্লেখ কৰি গ'ল যে এই ধৰণৰ যিটো বহু লোকৰ মনত উদয় হোৱা প্ৰশ্ন সাধাৰণ লোকে হেলিকপ্টাৰ বহুতে হয়তো দেখিয়ে পোৱা নাই দেখিছে যদিও উঠি নোপোৱা স্বাভাৱিক আমি উল্লেখ কৰিছোঁ উঠি নোপোৱাটো একেবাৰে স্বাভাৱিক কথা গতিকে এতিয়া MI-17V5 হেলিকপ্টাৰ এইবোৰ শেহতীয়া আমাৰ যিহেতু সাধন আৰু যথেষ্ট শক্তিশালী সাধন বুলি কোৱা হৈছে গতিকে আমি তেনেধৰণে এনে বৃহৎ দুৰ্ঘটনা সংঘটিত হোৱা এইটোৱে আটাইতকৈ বৃহৎ যদি বুলি কওঁ বোধ হয় ইয়াৰ আগত মই নাজানো কিন্তু যিমান দূৰ মনত পৰে এটা যদি আমি MI-17V5ৰ কথা যদি কওঁ 13 গৰাকী একেলগে নিহত হোৱা এই ঘটনাটোৱে যেহেতু প্ৰতিৰক্ষা দপ্তৰকো সমানে জোকাৰি গৈছে আজি CCSৰ কেবিনেট কমিটি অন সিকিউৰিটি তেওঁলোকৰ য'ত প্ৰধানমন্ত্ৰী আছে প্ৰতিৰক্ষা মন্ত্ৰী আছে গৃহমন্ত্ৰী আছে আমাৰ যেহেতু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকী আছে বিত্তমন্ত্ৰী আছে সকলো 5 গৰাকী তেওঁলোকৰ মূল ব্যক্তি আজি তেওঁলোকৰ বৈঠক ইতিমধ্যে সম্পন্ন হৈছে আৰু এই বৈঠকত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত আৰু য'ত আমি অজিত ডোভালো আজি তাত উপস্থিত থাকে গতিকে কি সিদ্ধান্ত হ'ব পৰৱৰ্তী CDSৰ ক্ষেত্ৰত এইখিনি কথা পিছৰ কথা কিন্তু কথাটো হ'ল যে এই যিটো আজি দুৰ্ঘটনা সংঘটিত হ'ল ইয়াৰ পৰ্যালোচনা বিভিন্নজনে বিভিন্ন ধৰণে কৰিছে তাৰ লগে লগে বায়ুসেনাৰ যিসমূহ সক্ষমতা বা ইত্যাদি ধৰণৰ কথা বতৰা যিবোৰ আমি দেখি আহিছোঁ যে ইয়াৰ পূৰ্বে আপোনালোকে যদিও আমি মিগক সেই সময়ত মই তুলনা কৰা নাই কিন্তু মিগক উড়ন্ত কফিন বুলি আমি কৈছিলোঁ আপুনি কিন্তু নিজেই মিগ চলাই অহা এগৰাকী ব্যক্তি গতিকে ক'ৰবাত ভুল শুদ্ধ সকলো আমি সময় সাপেক্ষে আলোচনা হৈছে কিন্তু কথাটো হ'ল যে বায়ুসেনাত আজি যিগৰাকী বৰুণ সিং গ্ৰুপ কেপ্টেইন বৰুণ সিং যিগৰাকী আজি তেওঁ মূল পাইলট হিচাপে আছিল তেখেত এতিয়াও জীৱন মৃত্যুৰে যুঁজি আছে তেখেতৰ আমি আশু আৰোগ্য কামনা কৰিছোঁ কিন্তু কথাটো হ'ল যে এই কেনেধৰণৰ আচলতে এই যিসমূহ মেচিন এইসমূহৰ কাৰণে কেনেধৰণৰ আচলতে মানসিক প্ৰস্তুতিৰ প্ৰয়োজন আৰু কেনেধৰণৰ দৃঢ়তাৰে আগবাঢ়িব পাৰি এই প্ৰফেশ্যনটোত বা এই বৃত্তিটোত সেইখিনি সন্দৰ্ভত যদি অকণমান আপুনি আলোকপাত কৰে বহুতৰে কথাখিনি বুজাত সুবিধা হ'ব হয় আচ্ছা মই যি জনামতে যিজন গ্ৰুপ কেপ্টেইন বৰুণ সিং হয় তেখেত ক্ৰু নাছিলে মানে ফ্লাইং পাইলট নাছিলে তেখেত আছিলে প্ৰট'কল অফিচাৰ কাৰণ জেনেৰেল দাৱত ষ্টাফ কলেজলৈ গৈছিলে সেইকাৰণে ষ্টাফ কলেজত এজন ছিনিয়ৰ এজন অফিচাৰ যিজন তেওঁ DS ষ্টাফ কলেজৰ ষ্টাফ টিচিং ষ্টাফ তেখেতক পঠাইছিলে চুলুৰলৈ যাতে তেখেতে জেনেৰেল ৰাৱতক ৰিচিভ কৰিব চুলুৰ কাৰণ দিল্লী টু চুলুৰটো ফেৰি আপোনাৰ প্লেনাৰ আহিছে ফিক্সড উইং প্লেনাৰ আহিছে এম্ব্ৰইডাৰ বুলি কৈছে এম্ব্ৰইডাৰ প্লেন এখন আছে বৰ চফিষ্টিকেটেড প্লেন সেইখনৰ আহিলে আহি পেলাই তাত লেণ্ড কৰিলে কাৰণ ষ্টাফ কলেজত তেনেকৈ ধৰক বয়িং বা ফিক্সড উইং এয়াৰক্ৰাফ্ট লেণ্ড কৰিব নোৱাৰে সেইকাৰণে পাৰ ফ'ৰ্চ তেওঁলোকে চুলুৰলৈ আহিব লাগিব তাত ৰানৱে আছে নৰ্মেল আমাৰ গুৱাহাটীৰ ৰানৱে আছে তাৰ পৰা হেলিকপ্টাৰ ইয়ালৈ আহিব গতিকে তেখেত বৰুণ সিঙক তেখেতলৈ তালৈ পঠাইছিলে তেখেতক যাতে ৰিচিভ কৰে চুলুৰত আৰু মানে তেখেতে মানে সম্বৰ্ধনা দি ইয়ালৈ লৈ আহিব সেই তেখেত আই থিংক তেখেতে বেচিকেলি ৱাজ এ ফাইটাৰ পাইলট বিকজ তেখেতৰ শৌৰ্য চক্ৰ যিটো আছে ৰিলেটেড টু তেজাছ প্লেন এয়াৰক্ৰাফ্ট অ'কে সেইটো এটা মই আচলতে জাষ্ট মই আৰু মানে কি তেখেতৰ মৃত্যুত কিটো ইম্পেক্ট হৈছে সেইটো জানিব বিচাৰিছোঁ নহয় এয়াৰফ'ৰ্চৰ বিষয়ে বা য়েছ দস্তুমত তেখেত যেতিয়া প্ৰথম CDS হৈ এপইণ্ট হ'ল বহুতখিনি হয়তো পাৱাৰ গভৰ্ণমেণ্টে CDSক দি দিছিলে যিটো হয়তো আগতে এটা ডিফেন্স মিনিষ্ট্ৰীৰ লগত আছিলে আপোনালোকে সেইটো মানে ষ্ট্ৰাকচাৰ ডিফেন্স মিনিষ্টাৰ প্ৰথমতে ডিফেন্স মিনিষ্টাৰ ডিফেন্স ছেক্ৰেটাৰী থাকে ডিফেন্স ছেক্ৰেটাৰীৰ তলত তিনিজন আৰ্মি নেভি এয়াৰফ'ৰ্চ থাকে গতিকে বহুতখিনি
একুজিশ্যনৰ কাৰণে আৰু বহুতখিনি পে ষ্ট্ৰাকচাৰ এভৰিথিং মষ্টলি কণ্ট্ৰল বাই দ্য বিউৰ'ক্ৰেচি ডিফেন্স ছেক্ৰেটাৰী অ'কে CDS বনোৱাৰ লগে লগে কিছু ক্ষেত্ৰ সকলো দিয়া নাই কিছু ক্ষেত্ৰ কিছু আমাৰ CDS দি দিছিলে গতিকে CDS দিয়াৰ লগে লগে কি হ'ল তেতিয়া আমাৰ এতিয়া আৰ্মি নেভি এয়াৰ ফ'ৰ্চে এজন মানে মাজত এজন মাধ্যম পালোঁ এজন যোগাসূত্ৰ স্থাপন কৰিবলৈ সুবিধা হোৱাকৈ পোনপটীয়াকৈ নহ'লে আগতে আমি 3জন বেলেগে বেলেগে হয়তো ডিফেন্স ছেক্ৰেটাৰী হৈ যাব লাগিছিলে এতিয়া আমি 3জন গৈ পেলাই এজন CDS ল'ব CDSে গৈ পেলাই ডিফেন্স ছেক্ৰেটাৰী বা ডিফেন্স মিনিষ্টাৰ চ' সেই প্ৰচেছটো মানে আৰম্ভ কৰি দিছিলে হয়তো তেখেত থাকোঁতেই বহুতখিনি এতিয়া ধৰক নতুন প্ৰচেছ এটা আহিলে তাতো অলপ ৰিফাইন কৰিব লাগিব স্মুথ কৰিব লাগিব সেই প্ৰচেছ চলি আছিলে আমি যিখিনি জানো গতিকে তেখেতে বহুতখিনি ডিচিশ্যন লৈছিলে ডাইৰেক্ট ডিচিশ্যন লৈছিলে আৰু বহুতখিনি হয়তো অলপ কণ্ট্ৰভাৰ্চিও হৈছিলে নোহোৱা নহয় মানে কম কিন্তু সেইবিলাক মানে এটা প্ৰচেছ যিটো ৰিফাইনিং প্ৰচেছ বুলি কয় হয় ঠিক আছে মই তাৰ মাজতে আজি আৰু এটা মই নাজানো এইখিনি কথা চৰ্চা কৰিলে চৰ্চা কৰিবলৈ আপোনাক ভাল পাব নে বেয়া পাব সময়ো প্ৰায় শেষ মই 1-1.5 মিনিটমানকৈ সময় আৰু পাম বোধ হয় নাপাবও পাৰোঁ 1 মিনিটমানকৈ হয়তো সময় পাম মই আপোনাৰ পৰাই আকৌ শেষৰ যিটো মন্তব্য আপোনাৰ পৰাই আৰম্ভ কৰিব খুজিছোঁ এইবাৰ এতিয়া কথাটো হ'ল যে আজি আমি চৰ্চা হোৱা দেখিলোঁ যে এই গোটেই ঘটনাটো ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত আপোনালোকৰ দৰে প্ৰাক্তন সেনাৰ বা নৌসেনাৰ বা বায়ু সেনাৰ তেওঁলোক জ্যেষ্ঠ তেওঁলোক পদত কাৰ্যনিৰ্বাহ কৰা ব্যক্তি অৱসৰ লৈছে তেওঁলোকে তামিলনাডুত যিহেতু ঘটনাটো সংঘটিত হৈছে গতিকে LTTৰ স্লিপাৰ চেলৰ কথাটো তেওঁলোকে আজি আলোচনা কৰা যেন লাগিল আৰু কথাখিনি কৈছে স্পষ্টভাৱেই কৈছে মই আপোনাৰ পৰা আৰম্ভ কৰিব খুজিছোঁ হ'ব পাৰে নেকি তেনেধৰণৰ এটা কোন থাকিব পাৰে নেকি অন্তৰ্নিহিত দিশ থাকিব পাৰে নেকি এইটোতো কোৱা খুব অসম্ভৱ এতিয়া এইটো সময়ত কাৰণ এই যেনেকৈ ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাই ক'লে ষ্টাফ কলেজ এটা বস্তু আমি চবেই ষ্টাফ কলেজ কৰিছোঁ ষ্টাফ কলেজ এটা এনেকুৱা এটা ঠাই তাতে বহুত যায় বহুত নট অনলি CDS তাৰ বেষ্ট মিনিষ্টাৰ যায় প্ৰাইম মিনিষ্টাৰ যায় গতিকে জাষ্ট টু চিলেক্ট বিপিন ৰাৱত ফৰ চেবটিয়াৰ একশ্যন মই এইটো নাভাবোঁ তাত তেওঁতকৈও ডাঙৰ টাৰ্গেট যায় আৰু যিখন যেনেকৈ দেখিছে আপুনি নিজেই কৈছিলে যে 5 মিনিট সময়ত 5 মিনিট সময় পিছত লেণ্ড কৰিলেহেঁতেন গতিকে এইটো একদম একজেক্ট সময়ত এই লেণ্ড কৰাৰ আগে কিবা এটা মানে চেবটাইজ কৰা এইটো মানে সম্ভৱ হয় নে নহয় সেইটো ঠিক আছে আমি ব্লেক বক্সটোৰ পৰা আমি ব্লেক বক্স suppose there is a মই ডাইৰেক্ট কৈ দিছোঁ যে যিটো আপুনি ক'ব বিচাৰিছে চেবটাইজ একশ্যনলৈকে তাক গুলি মাৰিব হয়তো মিছাইল মাৰিব ৰকেট মাৰিব সেইটো গতিকে মাৰাৰ লগে সেই যেতিয়া এনকুৱাৰী হ'ব তেতিয়া কৰ্ডাইট সেইবিলাক চব ওলাই যাবতো বুজা নহয় কাৰণ টেলটেল ইণ্ডিকেশ্যন থাকিবই যে এইটো এখন এয়াৰক্ৰাফ্টত এইটো কাৰণে মানে তদন্তত সকলো স্পষ্টই হ'ব তাত আৰু বেলেগ কথা নাই এইটো বস্তু যদি বিকজ অফ চাম ফায়াৰ একশ্যন মানে এক্সটাৰ্নেল ফায়াৰ একশ্যন যদি হয় এইটোতো অট'মেটিক ওলাই পৰিব ঠিক আছে মই সময় একেবাৰে কম 30 ছেকেণ্ডমান সময় পাম বৰ্তমান ডাঙৰীয়া একেবাৰে ছুটি কৰি তুমি কোৱা কথাটো মই অলমষ্ট 90% ডিনাই কৰিছে কিয় কাৰণে কৈছোঁ CDS আহিব তেওঁ এটা ছিকিউৰ এয়াৰফিল্ডত লেণ্ড কৰিছে কইম্বটুৰত তাৰ পৰা তেওঁ ছিকিউৰ হেলিকপ্টাৰত গৈ পেলাই বেলেগ ঠাইলৈ গৈছে স্লিপাৰ চেলটো বস্তুটো বেলেগ স্লিপাৰ চেলটো অভাৰ এ পিৰিয়ড অফ টাইম থাকি গোটেইখিনি কি টাৰ্গেট কৰিব ডিছকাছ কৰিব কেতিয়া আহিব অলমষ্ট মই এইটো ৰুল আউট কৰিছোঁ ঠিক আছে মই ভৰণী ডাঙৰীয়া আপোনাকো সুধিব খুজিছোঁ একেটাই কথা একেবাৰে কম সময় আছে নহয় চাওক এই সন্দেহ বস্তুটো কি যে কিবা এটা আছে নেকি অলপমান সন্দেহটো চবতে কৰিব পাৰি এতিয়া ভাৰতবৰ্ষ ইমান আগবাঢ়ি গৈছে বৰ্তমান ভাৰতীয় সেনা পৃথিৱীৰ দ্বিতীয় বৃহত্তম সেনা
তাৰোপৰি ভাৰতীয় সেনা ভাৰতৰ বেলেগ শক্তি যিখিনি আছে যে অৰ্থনৈতিক শক্তি পৃথিৱী এতিয়া ওপৰলৈ আহি ভাৰতত পঞ্চম স্থান পাইছে অৰ্থনৈতিকভাৱে আৰু চবেই জানে ভাৰত যদি এনেকুৱাকৈ আগবাঢ়ি গৈ থাকে তেনেহ'লে অতি শীঘ্ৰে এটা দিন আহিব যে ভাৰত প্ৰথম বা দ্বিতীয় স্থানৰ কাৰণে হেৰি কৰিব তাৰ প্ৰতিযোগিতা দিব গতিকে ভাৰতৰ এনেকুৱা প্ৰগতিক ৰখাবৰ কাৰণে অন্তৰ্জাতীয় যিটো এস্পিয়নাজ বা তেনেকুৱা ধৰণৰ যিটো প্ৰচেষ্টা থাকিব যে কিবা নহয় কিবা ধৰণে গোটেই সম্পূৰ্ণ বস্তুটোক ক'ৰবাত নহয় ক'ৰবাত ঠেকা দিয়া যাওক যাতে আগবাঢ়ি যাব নোৱাৰে আৰু সেইটো সন্দেহটো অমূলকো নহয় কিন্তু এই ঘটনাটোৰ ক্ষেত্ৰত তেনেধৰণে সম্পৃক্ত কৰাটো বৰ এটা সহজ কথাও নহয় যে কি নহওক মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ নিজৰ মূল্যৱান মতামতখিনি আপোনালোকে আগবঢ়ালে আৰু স্পষ্টভাৱে কেইবাটাও দিশত আপোনালোকে আলোকপাত কৰিলে বহু লোকৰ মনত প্ৰশ্ন আনহে নালাগে আমাৰ মনতো কিছু উদয় হোৱা প্ৰশ্ন আপোনালোকে আজি সুন্দৰভাৱে এইখিনি উত্তৰ দিছে আৰু আমি এইকাৰণে আজি এই আলোচনা আমি পোষকতা কৰিছিলোঁ আৰু আটাইকেইগৰাকী যিহেতু ভাৰতীয় সেনা বায়ু সেনাত তেওঁলোকে দীৰ্ঘকাল সেৱা আগবঢ়াই তেওঁলোকে অৱসৰ লৈছে অৱসৰ লোৱাৰ পিছতো তেওঁলোক যিহেতু প্ৰত্যেকটো বিষয়ৰ সৈতে সম্পৃক্ত হৈ থাকে গতিকে তেখেতলোকৰ মতামত তেখেতলোকৰ এই গোটেই বিষয়টোৰ ওপৰত পৰ্যবেক্ষণখিনি জৰুৰী আছিল আজি গতিকে আজি এই দুৰ্ঘটনাত দেশৰ CDS জেনেৰেল বিপিন ৰাৱতৰ মৃত্যু হৈছে তেখেতৰ পত্নীৰ বিয়োগ ঘটিছে একেটা দুৰ্ঘটনাত কেইবাগৰাকীও সেনা বিষয়া আৰু লগতে বায়ু সেনাৰ যিহেতু ইউনিট তেওঁলোক মেম্বাৰ্ছ বা সদস্য আছিল তেওঁলোকৰো মৃত্যু হৈছে এগৰাকী মাত্ৰ এতিয়ালৈ তেওঁ জীৱন মৃত্যুৰে যুঁজি আছে আমি তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ আৰু দেশৰ সমগ্ৰ দেশ শোকাহত হৈছে এই বিষয়টোৰ ওপৰত আজি দৰাচলতে আমি সেয়েহে পৰ্যবেক্ষণৰ পোষকতা কৰিছিলোঁ কাৰণবোৰ হৈছে কেতবোৰ সন্দেহ কেতবোৰ প্ৰশ্ন আৰু লগতে এই বিষয়বোৰৰ ওপৰত অভিজ্ঞ ব্যক্তিৰ সদুত্তৰ যে কি নহওক মই আকৌ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি আজিৰ পৰ্যবেক্ষণৰ পৰা বিদায় লৈছোঁ ধন্যবাদ